দুপৰীয়াৰ যিটো সন্ধ্যা দুপৰীয়াৰ সন্ধ্যাটো জব কৰিব এতিয়া দুপৰীয়া যিটো সন্ধ্যা সেইটো জব কৰিব ৰাতিপুৱাটো জব কৰিছে দুপৰীয়া প্ৰাতঃ মধ্যাহ্ন অপৰাহ্ন মধ্যাহ্ন এই দুপৰীয়াৰ যিটো জব স্কুলৰ পৰা আহিছে ৰাতিপুৱাৰ গায়ত্ৰীটো কৈছে ৰাতিপুৱা দুপৰীয়া আৰু সন্ধ্যা এতিয়ালৈকে 9 ফেব্ৰুৱাৰীত লগনজনী গৈছে 10 ফেব্ৰুৱাৰীৰ পৰা সন্ধ্যা ৰাতিপুৱা দুপৰীয়া সন্ধ্যা এই 3 টাইম সন্ধ্যা কৰি আছে অৰ্থাৎ এবচেণ্ট নোহোৱাকৈ এইখিনি সময়ত এতিয়ালৈ কোনো ধৰণৰ অসুজ হোৱা নাই গতিকে সন্ধ্যাটো 3 বাৰ সন্ধ্যা কৰি আছে বিধিগত যিখিনি আছে গোটেইখিনি ফ'ল' কৰিছে গোটেইখিনি ফ'ল' কৰি আছে কি আচৰিত ব্ৰহ্মচাৰীৰ সময়ত এইটো ভিডিঅ' দিছিলোঁ ব্ৰহ্মচাৰীৰ সময়ত যিখিনি 4 দিন ব্ৰতত থাকিব লাগে এইটো ভিডিঅ' দিছিলোঁ যে তাৰ ঠাণ্ডা লগা নাছিল খালী গাই আছিল কিন্তু বিধিখন চাই আছিল কিন্তু তাৰ বিধিখন পিন্ধি গাত কোনো ধৰণৰ কাপোৰ নাছিল অৰ্থাৎ তাৰ ফলত ঠাণ্ডা লগা নাই এইটো আচৰিত চবেই পায় যে শুদ্ধভাৱে শুদ্ধ মনেৰে যদি জপ কৰে গায়ত্ৰী এই ব্ৰহ্মচাৰী যিটো ব্ৰত পালন কৰে সঁচাকৈ ৰিজাল্ট পায় আমি নিশ্চয়কৈ দেখা পাইছিলোঁ মোৰ ল'ৰাৰ সেইদিনা ব্ৰহ্মচাৰী যিটো ব্ৰত আছিল 4 দিনৰ ব্ৰত ৰাতি 10টালৈকে সি কাপোৰ পিন্ধা নাই মানে গাত কোনো ধৰণৰ কাপোৰ নাছিল অকল ধুতিখন পিন্ধি আছিল ব্ৰহ্মচাৰীবিলাকে নিয়ম থাকে মানে পকিত শুব লাগে তুলি পাৰি শুব লাগে দিনত ফল মূল খাব লাগে সন্ধ্যা টাইমত এখাদ্য ভাত খাব লাগে ব্ৰহ্মচাৰী নিয়মত দিনত ফল মূল গাখীৰ ওটছ দালি এইবিলাক খাব লাগে কিন্তু সেয়ে খাইছে সি আৰু সন্ধ্যা টাইমত ভাত খাইছে নিৰামিষ ভোজন এইখিনি সময়ৰ ভিতৰত মানে কোনো ধৰণৰ তাত ঠাণ্ডা লগা নাছিল সেইটো আচৰিত পালোঁ আমি সঁচাৰে দেখিছোঁ বহুকেইজনে দেখা পাইছে তাৰ ঠাণ্ডা লগা নাই বুলি চবেই তাক সি কৈছে মোৰ আমাৰ ঠাণ্ডা লগা নাই চবেই আচৰিত পাইছিল
গায়ত্ৰী শপত গায়ত্ৰী কবচ গায়ত্ৰী শপত উদ্ধাৰ মাতি আছে এতিয়া বস মাতি আছে এতিয়া মাতিব লাগে গায়ত্ৰী আবাহন আছে আবাহন মন্ত্ৰ মাতিছে গায়ত্ৰী জপ কৰাৰ পিছত গায়ত্ৰী বিসৰ্জন দিব লাগে জপ কৰি আছে জপ কৰা সময় ডিষ্টাৰ্ব কৰিব নালাগে এতিয়া তুলসী গছ আমাৰ কলা তুলসী গছ বেলেগ ডাঙৰ বহুত জপোৱা হৈছে ইমান কলহে মন্দিৰৰ সন্মুখতে কলা তুলসী গছ সৰস্বতী জপটো কৰি আছে সৰস্বতী জপ জাল আছিল তাৰ গা ধোৱা কলপুলি আছিল নিয়ম মতে ইয়াৰ শিপাৰ সৈতে ৰুব লাগে শিপাৰ সৈতে ৰুবলৈ যাতে এই পইচালৈকে ফল দান কৰে কল দিয়ে এতিয়া আমাৰ কলডাল এতিয়াও ভালে আছে শিপাৰ সৈতে ৰুব লাগে আৰু উঠাই দিব নালাগে এইটো লকাচাৰ বেদাচাৰো আছে কিন্তু এই কলডাল ফোক উঠি ইয়াৰে থোকেৰে নাম ধৰে বুলি কয় আইটিবিলাকে নাম ধৰে সেইকাৰণে এক জেগাত ৰুই যদি অসুবিধা হয় বেলেগ জেগাত ৰুব পাৰে গতিকে নিজে মানে শিপাৰ সৈতে ৰুই এক জেগাতে হ'ব লাগে নিয়মতে য'ত গা ধুৱে তাতে থাকিব লাগে যদি আপোনালোকৰ কিবা অসুবিধা হয় সময়ৰ ঠাইৰ অভাৱ গতিকে ভাল জেগাত ৰুই যাতে ই ভৱিষ্যতে ডাঙৰ হৈ কল থোক পৰে সেই থোকেৰে নাম ধৰিব লাগে বা পূজা পাতিলে হয় নাৰায়ণ পূজা বিষ্ণু পূজা এনেকুৱা কৰিব এইটো হৈছে আমাৰ ইয়াৰ গা ধোৱা কলপুলি এতিয়া সতেজ হৈ আছে বহুত ভাল হৈ আছে জপ চপ কৰা হৈ গ'ল এইটো